নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। 108ৰ যি আন্দোলন সেইটোক আপুনি সমৰ্থন কৰে নেকি? সাধাৰণতে সমৰ্থন আছে বুলি ক'ব, কিন্তু প্ৰব্লেমটো এনেকুৱা এইটো এটা ইমাৰ্জেঞ্চি ছাৰ্ভিচ। গতিকে ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ লগত জড়িত অকল 108 বুলি নহয়, যিমান বিভাগ আছে স্বাস্থ্যৰ লগত জড়িত, মানে চাফ চিকুণৰ লগত জড়িত চাফাই কৰ্মচাৰী হওক, এইবিলাক হ'ল কি ইমাৰ্জেঞ্চি জব। ইমাৰ্জেঞ্চি জবত মানে চব হেৰি হ'ব লাগে, মানে নেচাৰ অফ ৱাৰ্কটো হ'লগৈ পাৰ্মানেণ্ট, কিন্তু আপোনাক এপইণ্টমেণ্ট সৰহভাগে দিয়া হয় টেম্পৰৰী। তো গতিকে আৰম্ভণিটোৱে ভুল আছে। তো 108ৰ কনচেপ্টটো বহুত আগত ষ্টাৰ্ট হৈছিলে, কংগ্ৰেছৰ সময়তে 108ৰ কনচেপ্ট ষ্টাৰ্ট হৈছিলে। তো ইয়াৰ পিছত দেখা গৈছে সময়ে সময়ে অসমত যি 108ৰ যি চালকসকল আছে তেওঁলোকে আন্দোলন কৰিছে, আৰু শেহতীয়া আন্দোলনটো বহুত দীঘলীয়া হৈছে। আৰু খুব দুখ লগা কথা এইটোৱে যে আপোনাৰ সৰস্বতী পূজাৰ দিনাখন এগৰাকী 26 বছৰীয়া যুৱতী, মানে তেওঁৰ জীৱনৰ মানে জাষ্ট কেৰিয়াৰটো ষ্টাৰ্ট কৰিছিলেই, তো ইমানতে ঠিক সৰস্বতী পূজাৰ দিন তাইৰ লগত এক্সিডেণ্ট হ'ল। কোনে এক্সিডেণ্ট কৰিলে? 108। তো স্বাভাৱিকতে কি হৈছে, মানে 108ৰ প্ৰতি মানুহৰ এটা সহানুভূতি নহয়, ইয়াত এটা উল্টা এটা ছিটুৱেশ্যন ক্ৰিয়েট হৈছে। আৰু 108 তেওঁলোকৰ সমস্যাটো হ'লগৈ চালকৰ। তো চালক ধৰি লওক আৰু বিভিন্ন বিভাগৰ আছে, ৰোড ট্ৰেন্সপৰ্টৰ লগত জড়িত বহু ধৰণৰ চালক আছে, বাছ চালক আছে, টেংকাৰ চালক আছে, LPG চালক আছে, চালক ঢেৰ। তো সকলোৰো মানে সমস্যা সুকীয়া হ'লেও মানে ক'ৰবাত না ক'ৰবাত এটা মিল এটা আছে, নথকা নহয়, আছেই, কিন্তু এতিয়ালৈকে ছেটেল হোৱা নাই। তো এই আন্দোলন দেখা গৈ একচুৱেলি কি হ'ল, ট্ৰেড ইউনিয়নটো খুব টাফ বস্তু হয়, ইমান ইজি নহয়। আপুনি যদি ট্ৰেড ইউনিয়ন কৰিবলৈ হয়, এইটো পলিটিকেল পাৰ্টি নহয়, মানে যি চি ৰাম চাম যদু মধু, মানে কৈ পাৰ্টি জইন কৰিব, টিকেট পাব, জিকি গ'ল, মিনিষ্টাৰ হৈ গ'ল। আপোনালোকেতো দেখিছেই নহয়, অসম বুলি নহয় গোটেই ভাৰতবৰ্ষৰ মানে কি পৰ্যায়ৰ পৰা মানুহ, কোনো ধৰণৰ গুণ নথকা স্বত্তেও, কোনো কোৱালিটি নথকা স্বত্তেও আপোনাৰ চাকৰিৰ ক্ষেত্ৰত কিন্তু হেৰি আছে, আপোনাৰ কোৱালিফিকেশ্যনৰ কথা আছে, আপোনাৰ বয়সৰ সীমাৰ কথা আছে, কিন্তু ৰাজনীতিৰ ক্ষেত্ৰত সেইবিলাক কোনো ক্ৰাইটেৰিয়া নাই। আপোনাৰ কিবা বয়সটো আপুনি ভোটাৰ হ'লেই হ'ল, লেটাৰ চেছ। যোগ্যতা কি সেইটো ছাবজেক্ট নহয়। কি কংগ্ৰেছৰ সময়ত, কি বিজেপিৰ সময়ত। এতিয়া বিজেপিৰ সময়ততো আৰু বেছি হৈছে, মানে ছাগলী মেকুৰী যি যোনে খাৰা হৈছে চবেই জিকিছে, এনেকুৱা এটা অৱস্থা। কাৰণ আমি গোটেইকেইটা মানে ছাগলী হয়, আমিও মেকুৰী হয়, আমি গাধা হয়, আমি মূৰ্খ হয়, এইটো কাৰণে এইবিলাক হ'ব পাৰিছে। কিন্তু বাকী ক্ষেত্ৰত কিন্তু সেই যোগ্যতাটো কাউণ্ট হয়। এতিয়া ট্ৰেড ইউনিয়নটো মই কি কৈ আছিলোঁ, কাৰণ ৰাজনীতি এনেকুৱা বস্তু, আপোনাৰ তাত খুব বেছি ষ্টাডি, খুব বেছি জ্ঞানৰ দৰকাৰ নাই। বাছ ভুল ভাল কিবা কিবি বকি থাকক, মিছা বকক, মিছা প্ৰতিশ্ৰুতি দিয়ক, দুৰ্নীতি কৰক, একো নাই। পাব্লিক হ'লগৈ বুৰ্বক কাৰণে, কাৰণ একচুৱেলি প্ৰতি 5 বছৰ, হাৰ্ডলি 10 বছৰ টাৰ্মত কিন্তু এই পাৱাৰটো চেঞ্জ হোৱাটো গণতন্ত্ৰৰ কাৰণে খুব জৰুৰী হয়, খুবেই জৰুৰী। কিন্তু আমাৰ ইয়াত হোৱা নাই, নহয়। এই হোৱাটো খুব প্ৰয়োজন। এতিয়া 108ৰ যিসকল তেওঁলোকৰ সমস্যা আছিলে, এতিয়া প্ৰব্লেমটো হ'ল যে ছিটুৱেশ্যনটোক ডিল কোনে কৰি আছে। আপুনি যেতিয়া ট্ৰেড ইউনিয়নটো এনেকুৱা এটা বস্তু, আপোনাৰ এটা হোমৱৰ্ক থাকিব লাগিব যে আপুনি মেনেজমেণ্টক কেনেকৈ ফেচ কৰিব, নম্বৰ 1। আৰু এতিয়া দেখা গৈছে সৰহভাগ ট্ৰেড লিডাৰ কোনো হোমৱৰ্ক নকৰাকৈ এনেই বিপ্লৱী কথা বতৰা পাতি আছে, টানি আছে। এতিয়া মাজত আমি এটা ফেচবুক পষ্টত পাইছিলোঁ যে কিবা যোনটো অৰিজিনেল নাম APMO আছিলে, এতিয়া নৰ্থ ইষ্ট পেট্ৰলিয়াম মজদুৰ ইউনিয়ন না কিবা এটা কৰিছে, তেওঁলোকে নামটো সলনি কৰিছে, কিন্তু কেৰেক্টাৰটো ছেমেই আছে। তেওঁলোকে মাজত এটা সকিয়নি দিলে চৰকাৰক, আমি 15 তাৰিখে ষ্ট্ৰাইক কৰিম। সেইমতে তেওঁলোকে কৰিলে, নকৰা নহয়, 15 ডিচেম্বৰ ষ্ট্ৰাইক কৰিলে। আৰু সেইটোতো যদি ঠিক ঠাক নহয় 108ৰ সমস্যা, তেতিয়াহ'লে কিন্তু আমি ইনডিফিনিট ষ্ট্ৰাইকলৈ যাম। আৰু তেওঁলোকৰ এটা অদ্ভুত ধাৰণা যে তেল গেছ এইবিলাক বন্ধ হৈ গ'লে চৰকাৰ বাধ্য হৈ যাব। ন'
বন্ধ কৰাৰ আজি কোনো সংগঠনৰ মানে দমে নাইকিয়া, আৰু এইটো চৰকাৰ খুব ভালকৈ জানে। তাৰ ওপৰত আপোনাৰ এজমাটো জাৰি আছেই, এতিয়া এক্সটেনশ্যন পিৰিয়ডত আছে। এতিয়া যিসকল নেতাই কৈ আছিলে যে আমি 108ৰ সমৰ্থনত এইটো কৰিম, আল্টিমেটলি একোডাল নকৰিলে, কাৰণ তেওঁলোকে জানে, কাৰণ চৰকাৰো জানে নেতাই কিবা এটা ক'ব ফেচবুক বা ছ'চিয়েল মিডিয়াত 2-1 দিনৰ কাৰণে চলিব, তাৰপিছত কিন্তু খা খবৰ নাই। এতিয়া বহুতে সচেতন ৰাইজে মানে আলোচনা কৰি আছে যে কি হ'ল, এইটো তেল গেছ এইবিলাক যে চব বন্ধ হৈ যোৱাৰ কথা, এইটো কি হ'লগৈ? এইটো দেখোন আকৌ মানে ঠাই ঠাই ঢিচ হৈ গ'ল। এইটোতো হ'ব নালাগিছিলে। সকিয়নি দিছে মানে এইটো বিশেষকৈ ট্ৰেড ইউনিয়নৰ ক্ষেত্ৰত সকিয়নি মানে সকিয়নি, এইটো সেই তথাকথিত দল সংগঠনৰ সকিয়নি নহয়। এতিয়া যিটো সংগঠনে ইণ্ডিপেণ্ডেণ্ট ষ্ট্ৰাইকৰ কথা কৈ আছিলে, তেওঁলোকৰ ইউনিয়নৰ ফৰ্মেশ্যনে হৈছিলে 1987-ত। 87-ত স্থাপিত হোৱা এটা সংগঠন, এটা নেতৃত্বই আজি কপতি তেওঁলোকৰ যিবিলাক টেংকাৰ চালক, হেণ্ডিমেন যি মেম্বাৰবিলাক আছে, তেওঁলোকক অসম চৰকাৰৰ মিনিমাম ৱেজ দিয়াব পৰা নাই, সামাজিক সুৰক্ষা দিব পৰা নাই, এনেই ফাং ফুংকৈ চলি আছে। সৰহভাগ 99% ড্ৰাইভাৰ 2 নম্বৰীত চলি আছে, চিধা চিধি কথা। বেলেগ আৰু কাৰণ দৰমহা নাই, আপোনালোকে য'ত ত'ত ৰাস্তাত চেক কৰিবচোন। আজিৰ দিনটোত পৌৰসভাত কাম কৰা একজন নলা চাফ কৰাৰ মানুহৰো কিন্তু টকা বেংক একাউণ্টত সোমায়, কিন্তু তাত নোসোমায়। আকৌ সেইসকল নেতাই দাম্ভালি মাৰি কৈ আছে। গতিকে এই কথাটো আচলতে 108ৰ শ্ৰমিক কৰ্মচাৰীবিলাকো চালকবিলাকো বুজি পাব লাগিছিলে, কিন্তু তেওঁলোকে বুজি পোৱা নাই। আৰু ইয়াত এটা চাৰ্টেন ষ্টেজত গৈ ট্ৰেড ইউনিয়নটো এনেকুৱা যে আপুনি যেতিয়া এটা মেক্সিমাম হেৰি পালে বাৰ্গেনিঙেবল পজিশ্যনত, তেতিয়া আপুনি এইটো বস্তুটো চেটেল কৰিব লাগে। লিংগাৰ কৰাটো সমস্যাৰ কিন্তু সমাধান নহয়। আপুনি ষ্টেপ বাই ষ্টেপ এচিভ কৰক, এচিভ কৰি গুচি যাওক। আৰু চৰকাৰে কি নিগচিয়েশ্যন কৰি আছে মই নাজানো। যিকেইটা কৈছে তাহাঁতি কৈছে যে আপোনালোকৰ জীৱনৰ এচিভমেণ্ট কি আজি কপতি, আপোনালোকৰতো কোনো এচিভমেণ্ট নাই, তো মিছাকৈ এইকেইটা কেলৈ উচতাই আছে। এতিয়া শেহতীয়াকৈ এই যুৱতীগৰাকী যে এক্সিডেণ্ট হ'ল, এক্সিডেণ্ট হোৱাৰ পিছত কি হৈছে, 108ৰ প্ৰতি যিটো কম বেছি এটা সহানুভূতি আছিলে মানুহৰ, সেইবিলাক কিন্তু নাইকিয়া হৈ গৈছে। হয়, তেওঁলোকৰ সমস্যা আছে, নথকা নহয়, তেওঁলোকৰ সমস্যা আছে। কাৰণ পেট্ৰলিয়ামৰ পাৰ্টিকুলাৰ একজন নেতা, কিবা দাস উপাধি লিখে, তেওঁ কোনোবাই কৈছে যে এইটোতো হেৰি হয়, মানে সন্দেহযুক্ত, মানে বাংলাদেশী হয়। কাৰণ তেওঁৰ মাত বোলবিলাক এতিয়ালৈকে স্পষ্টকৈ অসমীয়া ক'বলৈ শিকাই নাই, অসমত ইউনিয়ন কৰি আছে। প্ৰব্লেম হ'ল, লাষ্ট কথা এইটোৱে, যি মানুহৰ মানে ট্ৰেড ইউনিয়নৰ নামত ট্ৰেডিং কৰি আছে, তাহাঁতৰ নেতৃত্বত কেতিয়াও 108ৰ সমস্যাৰ সমাধান নহ'ব। তো গতিকে 108ৰ যি কৰ্মচাৰী, আৰু তেওঁলোকে জানি থ'ব লাগিব, তেওঁলোক বেংক কৰ্মচাৰী নহয়, তেওঁলোকে ইঞ্চুৰেঞ্চৰ, তেওঁলোকে ৱেল্থ ছেক্টৰৰ স্থায়ী কৰ্মচাৰী নহয়, এইটো টোটেল এটা টেম্পৰাৰী বিষয়। আৰু 108তো কিন্তু মানে সৰহভাগ ঠিকেই আছে, কিন্তু তাতো কিন্তু কিছু কিছু দুৰ্নীতি আছে। এতিয়া এৰেষ্ট জুহেল মানে আপোনাৰ এক্সিডেণ্ট যে হ'ল, তাত অন্যতম কাৰণ বুলি আমি ভাবি আছোঁ, আমাৰ যোনটো অনুসন্ধান কৰিছোঁ, তাত দেখা গৈছে যে যিসকলে কাম কৰি আছে, এতিয়া সদ্যহতে কিছু জইন কৰিছে, নকৰা নহয়, নহ'লে এই 108 কেনেকৈ খুন্দিয়ালে। তেওঁলোক কিন্তু বহুত আনৰেষ্টত আছে, অশান্তিত আছে, কাৰণ তেওঁলোকৰ ছেটেলমেণ্টটো এতিয়ালৈকে প্ৰপাৰলি হোৱা নাই। তো গতিকে 108ৰ যি চালক আছে তেওঁলোকে বুজি পাব লাগিব, চৰকাৰেও বুজি পাব লাগিব, মাঝামাঝি এটা পন্থা লৈ ইয়াক এটা স্থায়ী এটা সমাধান কৰাটো খুব বাঞ্ছনীয়। গতিকে আজি ইয়াতে শেষ কৰিছোঁ। আৰু মোৰ এটা আশা থাকিলে, মই অতদিন কিন্তু এটা 108ৰ প্ৰতি চালকৰ প্ৰতি এটা সহানুভূতি আছিল, কিন্তু শেহতীয়া ঘটনাই কি হৈছে, মই বুলি নহয় গোটেই অসমৰ কিন্তু এইটো এটা বহুত চেঞ্চিটিভ হৈছে। তাৰমানে এইটো কি মাল খাই চলাই আছিলে নে কি কৰিছে, আমি জানো তেওঁলোকৰ প্ৰব্লেম আছে। যদি প্ৰব্লেম আছে, চাকৰি এৰি দিয়া, চাকৰিও নেৰিব আৰু চিনচিয়াৰলি কামো নকৰিব, দুটাতো একেলগতে হ'ব নোৱাৰে। আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক আৰু কমেণ্টছ কৰোঁতে প্লিজ আপোনালোক নাপাহৰিব।